Hello everyone, welcome back to our channel Edubotic. Azir video ami kobole loisu Dibrugarh Biswabidyalor ji PhD admission DURAT অর্থাৎ Dibrugarh Biswabidyalor ji research admission test. So tar জৰিয়তে ji PhD admission হ'ব অলৰেডি আমি আগৰ ভিডিওত এটা পাবলিশ কৰিছিলো যিসকল ছাত্ৰ-ছাত্ৰীৰ নেট JRF আছে বা বিভিন্ন ধৰণৰ স্কলাৰশিপ আছে তেওঁলোকে এই পৰীক্ষাটো ইউনিভাৰ্সিটি এন্ট্ৰেন্স পৰীক্ষাটো দিব নালাগে তেওঁলোকে ডাইৰেক্ট PhD ৰ ইন্টাৰভিউত অৱতীৰ্ণ হ'ব পাৰিব এটা ভেৰিয়াছ সাবজেক্ট সমূহ যেনেকুৱা আসামিজ হিষ্ট্ৰি পলিটিকেল সায়েন্স ইকনমিক্স এডুকেশন কমাৰ্স ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স ষ্টেটিষ্টিক্স এন্থ্ৰোপলজি লাইফ সায়েন্স English sociology women studies civil engineering petroleum engineering mechanical engineering computer science electronic and communication engineering geography biotechnology and bioinformatics library and information science atmospheric science computer science business administration physical education petroleum technology and applied geology PhD বাবে ফর্ম বিচৰা হৈছে তো ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি আমি আগৰ ভিডিওটোত কৈছিলো তথাপি DURAT যিসকল ছাত্ৰ-ছাত্ৰী দিব তেওঁলোকৰ বাবে কৈ দিছো নতুন যি শিক্ষানীতি হেমতে মাস্টাৰ ডিগ্ৰী 2 সেমিস্টাৰ পাস কৰা সকলে দিব পাৰিব আৰু যিসকলে 8 সেমিস্টাৰ ব্যাচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে নাইবা 2 years master degree after 3 years bachelor degree যিসকলে দিছে তেওঁলোকে এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব আনহাতে মাস্টাৰ ডিগ্ৰীত অতি কমেও 55% মাৰ্ক থাকিব লাগিব বা তাৰ ইকুইভ্যালেন্ট গ্ৰেড পইণ্ট থাকিব লাগিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে 4 years bachelor প্ৰগ্ৰামৰ পিছতে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ মিনিমাম 75 এগ্ৰিগেট মাৰ্ক থাকিব লাগিব অথবা তাৰ সমকক্ষ যি পইণ্ট সেইখিনি থাকিব লাগিব আনহাতে 5% ৰিলেক্সেশন দিয়া আছে উপৰোক্ত মাৰ্কৰ ওপৰত ST SC and OBC candidate differently able আৰু EWS ছাত্ৰ-ছাত্ৰীসকলৰ বাবে in general not more than 50% seat in each subject fill up from DURAT qualified candidates তাৰ মানে net JRF আদিৰ পৰা 50% লোৱা হ'ব আৰু DURAT যি এন্ট্ৰেন্স হ'ব তাৰ পৰা 50% seat fill up কৰা হ'ব ঠিক আছে A candidate may also enroll if she or he is any other degree recognized as equivalent to master degree যদি কোনোবা ছাত্ৰ-ছাত্ৰীসকলৰ মাস্টাৰ ডিগ্ৰী নাই বা তাৰ ইকুইভ্যালেন্ট ডিগ্ৰী আছে তেওঁলোকেও ইয়াৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰিব নেক্সট যদিহে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে BE বা BTech ডিগ্ৰী কমপ্লিট কৰিছে উইথ এ ভ্যালিড JRF অৰ গেট স্কোৰ তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলেও কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আনহাতে the intending candidates should ensure that the candidature is compiled with eligibility criteria clause B and clause B Dibrugarh University the research council আৰু PhD degree 2023 যেখন নোটিফিকেশন পাবলিশ হৈছে তো হেমতে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ ফুলফিল হ'ব লাগিব অলমোস্ট গোটেইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া মই ইয়াতে কৈ দিলো এতিয়া অনলাইন ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব তো অনলাইন ফৰ্ম ফিল আপৰ বাবে যেটো লিংক এটো লিংক www.dibru.ac.in ত থাকিব তাত ৰেজিষ্টাৰ কৰি পিনে এটো PhD বাবে এপ্লাই কৰিব লাগিব তো তাৰ বাবে ফৰ্ম ফিল আপ ফি হৈছে 950 rupees অকল অনলাইন বেংকিংৰ জৰিয়তে ATM বা ক্ৰেডিট কাৰ্ড আদিও একসেপ্ট কৰা হ'ব এপ্লিকেশন ছাত্ৰ-ছাত্ৰীসকলে এপ্লিকেশন কৰাৰ টাইমত হেতু সেভ কৰি থৈ দিব পাৰিব আৰু ইনফৰমেশনবোৰ ৰিভিউ কৰিব পাৰিব সাবমিশন কৰাৰ আগতে ঠিক আছে আৰু আফটাৰ সাকসেসফুল সাবমিশন অনলাইন এপ্লিকেশন ফৰ্মখন আৰু পেমেন্ট এপ্লিকেশন ফি সেই দুটা প্ৰিন্ট আউট ছাত্ৰ-ছাত্ৰীসকলে ৰাখিব লাগিব ঠিক আছে The candidate should take a printout of the payment receipt application form and admit card to produce before the relevant department office of the university whenever asked to do the same. তাৰ মানে যিখন পেমেন্ট ৰিসিপ্ট তাৰ পিছতে যিখন অনলাইন এপ্লিকেশন ফৰ্ম আৰু এক্সামটো দিয়াৰ কাৰণে যিখন এডমিট কাৰ্ড সেই তিনিওটা কপি থাকিব লাগিব যেতিয়া ইউনিভাৰ্সিটি অথৰিটিয়ে বিচাৰে এডমিশনৰ সময়ত বা ভাইভাৰ সময়ত তেতিয়া সেই বস্তুখিনি জমা দিব পাৰিব লাগিব Submission of online application shall be automatically closed after the stipulated date and time. Date and time to আমি তলত কৈ দিম ভিডিওটো হেকলৈকে চাব তাৰ পিছতে এপ্লিকেশন প্ৰসিডিউৰটো গুটেখিনি হেক হৈ যাব নেক্সট সিলেকশন প্ৰসিডিউৰটো কোৱা হৈছে যে DURAT দুটা ফেজত অনুষ্ঠিত হ'ব প্ৰথম ফেজটো ৰিটেন হ'ব যেটো ৰিটাৰ্ন ফেজৰ
ওয়েটেজ থাকিব এটো 70% হ'ব আৰু যদি ভাইবা অনুষ্ঠিত কৰিব ডিপাৰ্টমেন্ট বা বিভিন্ন ধৰণৰ ষ্টাডি চেণ্টাৰবোৰে তাৰ ওয়েটেজ থাকিব 30%। ঠিক আছে কোৱালিফাইং মাৰ্কস ফৰ ডিউ আৰএটি ৰিটেন টেষ্টত কি হ'ব কোৱালিফাইং মাৰ্ক হ'ল 50%। However, candidates belong to reserved category SC, ST and OBC, person with disability and economically weaker section or babe 5% কি দিয়া হৈছে রিল্যাক্সেশন দিয়া হৈছে অর্থাৎ 45% হ'ব এই কেটা কাষ্টৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে। এতে প্ৰভিজনালি সিলেক্টেড ছাত্ৰ-ছাত্ৰী সকলৰ লিষ্ট সমূহ কোড দিয়া হ'ব ডিপাৰ্টমেন্ট বা চেন্টাৰ সমূহত পাবলিশ কৰা হ'ব আৰু সেই প্ৰভিজনাল লিষ্ট সমূহ ফেজ 1 আৰু ফেজ 2 দুটাৰ ওপৰত বেস কৰি পিনে দিয়া হ'ব। Admission of the selected candidates shall be done as per the information of subsequent notification. Admission of babe teoloke bibhinno সময় ডিপার্টমেন্ট ওয়াইজ তেলোকে নোটিফিকেশন উলিয়াব যেটো আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওয়েবসাইটত এই ওয়েবসাইটৰ লিংক ভিডিও ডেসক্ৰিপশনত পাই যাব তো সেই মতে এডমিশন সমূহ অনুষ্ঠিত কৰা হ'ব। Selection of candidates for admission shall be purely provisional hobo on confirmation of seat is subject to verification original document verification কৰাৰ পিছতহে যেটো provisional admission হেতু কনফার্ম হলৈকে পৰিৱৰ্তিত হ'ব। এতিয়া হো অনলাইন এপ্লিকেশন ডেট আৰু ইয়াৰ অন্তিম ডেট অনলাইন এপ্লিকেশন পোৰ্টেলটো এক্টিভেট হ'ব অহা 14 আগষ্টৰ পৰা আনহাতে লাষ্ট ডেট হ'ল ফৰ্ম সাবমিট কৰাৰ কাৰণে 1 সেপ্টেম্বৰ আৰু ৰিটেন টেষ্ট যেটো অনুষ্ঠিত হ'ব ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 21 সেপ্টেম্বৰ ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈকে এটো গুৱাহাটী বিশ্ববিদ্যালয়তে হ'ব। DURT 2024 shall be conducted as per the guideline of Dibrugarh University jo guideline khini telokor ei mote dia ase next aru ekhon notice yar logot combine bhabe publish hoise ei notice khonot koa hoise je kiman percent ki subject or pora weightage thakibo to hei khini loke ami directly ahisu DURT phase 1 ot ji written test hobo tat duta part thakibo 25% research methodology question thakibo aru 75% কোৰ কোৰ্সৰ থাকিব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে ধৰা হল ফিজিক্সত দিব বিচাৰে তেতিয়া হলে কি হ'ব 25% মাৰ্কস কভাৰ কৰিব ৰিসাৰ্চ মেথডলজি বা ৰিসাৰ্চ এপ্টিটিউডে আৰু 75% কভাৰ কৰিব ফিজিক্সৰ কোৱেশ্চন বা ম্যাথমেটিক্স যদি হয় ম্যাথমেটিক্সৰ কোৱেশ্চন। The paper shall carry 100 marks and the duration of the exam will be 3 hours হ'ব আৰু 100 mark carry কৰিব। আনহাতে question paper pattern to কৈ দিছে যে multiple choice objective type 10 marks hobo research methodology oporot aru 10 marks hobo core components of the subject concerned ঠিক আছে MCQ 20 নম্বৰ hobo 10 নম্বৰ আহিব research methodology বা research aptitude or পৰা বাকি 10 নম্বৰ থাকিব core course or পৰা আনহাতে এইখিনি যি MCQ hobo তাত negative marking impose কৰা হৈছে 25% কৈ আনহাতে descriptive type question থাকিব 15 marks from research methodology আৰু বাকি 65 মার্ক কোৰ কোৰ্সৰ পৰা থাকিব অৰ্থাৎ দুটা পাৰ্ট থাকিব এটা হ'ল MCQ টাইপ আনটো হ'ল ডেসক্ৰিপটিভ টাইপ। আনহাতে result of DURT phase 1 shall be declared by DURT board and Department of Studies will invite the candidate on the basis of the result and availability of the seat concerned। তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে কোৱালিফাই কৰিব তেওঁলোকক DURT board আৰু সেই ডিপাৰ্টমেন্টৰ যিখিনি প্ৰফেসৰ তেওঁলোকে ইনভাইট কৰিব ভাইভাৰ কাৰণে যি হিচাপত ডিপাৰ্টমেন্টত সিট থাকিব আৰু ৰিজাৰ্ভেশন পলিসি এপ্লাই কৰি পিনে। তো আজিৰ এই ভিডিওটিত ইমানখিনি আছিল এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটি লাইক কৰিব। ধন্যবাদ।